গুড মৰ্ণিং। আপোনালোক সকলোকে মোৰ ভ্লগটোলৈ স্বাগতম জনালোঁ। আজি মই বনাব লৈছোঁ চিকেন কাৰী উইথ চব্জি। এয়া মই কেৰাহীটো গৰম হ'বৰ কাৰণে পাতি দিছোঁ। এয়া লৈছোঁ পিঁয়াজ, আদা নহৰু বটা, কেঁচা জলকীয়া আৰু আধা কেজি চিকেন লগত বেঙেনা। এতিয়া কেৰাহীটো গৰম হৈ গ'ল, গতিকে মই অকণমান ইয়াত মিঠাতেল দিছোঁ। তেল বেছি ইউজ কৰা নাই, অকণমান দিছোঁ কাৰণ চব্জি দিম যিহেতুকে ইমান তেল দিব নালাগে। এয়া দিছোঁ গোটা জিৰা। তেলটো গৰম হৈ গৈছে, গোটা জিৰা দিলোঁ। এতিয়া পিঁয়াজ দিছোঁ আৰু এতিয়া দিম নহৰু বটাখিনি। নহৰু পেষ্টটো দিছোঁ, কিন্তু আদাৰ পেষ্টটো এতিয়া নিদিওঁ। মই কেনেকৈ বনাওঁ আপোনালোকে চাই যাব, আৰু আপোনালোকে কেনেকৈ বনায় সেইটো কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আগলৈ যাতে আপোনালোকক এনেদৰে ভিডিঅ' দিব পাৰোঁ। মোক মৰম দি যাব। এতিয়া পিঁয়াজখিনি আৰু আদা নহৰু বটাখিনি কালাৰ হ'ব লৈছে, ব্ৰাউন কালাৰ হৈছে। গতিকে ইয়াত মই মছলা এড কৰিম। এয়া নিমখ, হালধি দিলোঁ অলপ, আধা চামুচ হালধি। মছলা মই বেছি ইউজ নকৰোঁ। জলকীয়া গুড়ি অকণমান দিছোঁ, আধা চামুচো নহয়, অলপ কমেই দিছোঁ। আৰু এয়া দিলোঁ জিৰা পাউডাৰ আধা চামুচ। এয়া দিলোঁ ধনিয়া পাউডাৰ আধা চামুচ। এতিয়া ভালদৰে লৰাই ল'ম। মছলাখিনি তেলৰ লগত মিক্স কৰি দিলোঁ। এয়া দিলোঁ চিকেনটো মই বইল কৰি চিকেনৰ লেতেৰাখিনি ওলাই দিছোঁ। তাৰপিছত ঠাণ্ডা পানীৰে ধুনীয়াকৈ ধুই চাফা কৰি লৈছোঁ। সেইকাৰণে বইল কৰোঁতে কিন্তু চিকেনটোত মই অকণমান হালধি দিছিলোঁ আৰু নিমখ দিছিলোঁ। সেইকাৰণে চিকেনটোৰ কালাৰটো য়েল্লো হৈ আছে। কাৰণ যিহেতু বইল কৰি ল'ম, বগা হৈ থাকিব ন, ভাল নালাগে। এয়া দিছোঁ কেঁচা জলকীয়াখিনি ফালি দিছোঁ আৰু দুটামান গোটাই দি দিলোঁ ভাঙি কেনে। খুব ভালদৰে লৰাই থাকিম। এতিয়া কিন্তু মই গেছটো ল' ফ্লেমত ৰাখিছোঁ, কাৰণ চিকেনখিনি যিহেতুকে মই চিকেনখিনি বইল কৰি লৈছোঁ, চিকেনৰ পানীটো অলৰেডি ওলাই গৈছে। গতিকে এতিয়া যদি মই গেছটো হাই ফ্লেমত ৰাখোঁ, কি হ'ব, মোৰ চিকেনটো লাগি ধৰিব। গতিকে চিকেনটো ল' ফ্লেমত ধুনীয়াকৈ ভাজি থাকিম। অকণমান ঢাকন মাৰি দিছোঁ 2 মিনিটৰ কাৰণে। আকৌ ঢাকনটো খুলি কেনে ভাজিম। চিকেন ভালদৰে তেলত চিকেনটো ভাজা গৈছে, আৰু ইয়াৰ মছলাখিনি যাতে চিকেনত ভালদৰে লাগি ধৰে তেতিয়ালৈকে ভাজি থাকিম। ঘনকৈ লৰাই থাকিব লাগিব, কাৰণ চিকেনটো লাগি ধৰিব। এতিয়া ইয়াত মই বেঙেনাখিনি দি দিছোঁ। চিকেনটো ভাজা হৈ গ'ল, বেঙেনা দিছোঁ যিহেতুকে বেঙেনাৰ পানী ওলাব। গেছটো ল' ফ্লেমতে ৰাখিম। ধুনীয়াকৈ লৰাই দিলোঁ। আৰু বেঙেনাৰ লগত কিন্তু মই মূলা দিছোঁ, আপোনালোকক ক'ব পাহৰি গৈছোঁ। অকণমান মূলা দিছোঁ, কাৰণ আলু নাখাওঁ কাৰণে মূলা দিছোঁ। আলু দিলে কিন্তু বেছি টেষ্টি হয়। এতিয়া ইয়াত দিলোঁ মই আদাৰ পেষ্টখিনি। আদাৰ পেষ্টটো অলপ দেৰিকৈ দিলে তাৰ ফ্লেভাৰটো বেছি ভাল লাগে। আৰু প্লাছ ইয়াত এটা টিপছ আছে, আদাৰ পেষ্টটো যদি আমি তেলত দি দিওঁ, কি হয়, আমাৰ মছলাটো বেছি সোনকালে লাগি ধৰে। আদাটো দেৰিকৈ দিলে লাগি নধৰে। সেইটো এটা টিপছ। আপোনালোকেও এনেকুৱাকৈ কোনোবা ইউজ কৰে নেকি, কমেণ্টত জনাব। আৰু যোনে নাই কৰা, তেওঁ আজিৰ পৰা কৰিব পাৰিব তেনেকৈ। আদাটো তেলত দিব নালাগে, তেতিয়া আমাৰ মছলাটো লাগি ধৰে। আমি এতিয়া অলপ পিছে লৰাই থাকিম। আৰু আদাটো মই পিহনাত পিছা নাই, এইখনেৰে যিটো সৰু নেট আছে সেইটোৰে চালি দিছোঁ। তেতিয়া আদাখিনি বহুত বেছি মিহি হৈ নাযায়, যাৰ ফলত আমাৰ মছলাটো লাগি নধৰে। বেঙেনাৰ পানী ওলাই বেঙেনা কমি গৈছে, ঢাকোন দি থাকিব লাগিব। মোৰ ঢাকোনখন চাই নাহাঁহিব দেই আপোনালোকে,
ঢাকনখন মই বাচন ইউজ কৰিছোঁ, মানে কি হয় ঢাকনাটো কেৰাহীটো ওপৰত পূৰা মিলাকৈ বাচন এখন আছে, বাচন যিহেতুকে বহুত আছিল সেইখন ইউজ কৰিছোঁ আৰু। এয়া চাওক, বেঙেনা ভাজি মানে চিকেনটো হৈয়ে গৈছে। এতিয়া যদি কোনোবা শুকানকৈ খাব বিচাৰে, ইয়াক ভাজি হিচাপত খালে এনেকৈয়ে খাব পাৰি। আৰু যিহেতুকে মই অকণমান গ্ৰেভি বনাম, সেইকাৰণে পানী দি দিছোঁ। আৰু এতিয়া গেছৰ ফ্লেমটো হাই কৰি দিছোঁ। ইয়াত উতল আহিব দিম, পানীটো অকণমান কমি গ'লে বাছ হৈ যাব। এতিয়া লাষ্টত দিছোঁ অকণমান ধনিয়া পাত, কেঁচা ধনিয়াৰ ফ্লেভাৰটোৱে মোৰ আঞ্জাখন আৰু বেছি টেষ্টি কৰিব। এয়া চাওক, লাষ্ট ফিনিচিং এইটো এনেকুৱা লুক। থেংক ইউ ফৰ